ডিব্ৰুগড়ত চোৰৰ উপদ্ৰৱ চহৰখনৰ সদৰ থানাৰ পৰা প্ৰায় ৩০০ মিটাৰ নীলগড় খলিহামাৰীত দিন দুপৰতে চোৰৰ চুৰিকাণ্ডৰ ঘটনা। জলাকলা খাব লগা হৈছে চহৰখনৰ নাগৰিকসকলে। খলিহামাৰীৰ নিৰ্মল গ্ৰেণ্ডত চাইকেল চুৰ কৰি পলাবলৈ চেষ্টা কৰোঁতেই ৰাইজৰ হাতত ধৰা পৰে চাইকেল চোৰকেইটা। তাৰ পাছতে আৰম্ভ হয় চৰ আৰু ঘোচা। মুঠৰ ওপৰত ৰাইজৰ ঔকিলত বেচেৰা চোৰৰ চেহেৰা সম্পূৰ্ণ সলনি হৈ যায়। ইয়াৰোপৰি ৰাইজে চোৰ দুটাক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। ধৃত চোৰজন গ্ৰেহাম বজাৰৰ বাবু খান আৰু পলাই যোৱাজন ডিব্ৰুজানৰ প্ৰণয় ফুকন বুলি চিনাক্ত কৰা হৈছে। মানে কি তেওঁলোক দুজন এই ফ্লেটৰ ওপৰত মানে তেওঁলোক ঘূৰি গৈছে, কিবা বোলে কেফেখনৰ মালিক কোন হৈ বিচাৰি গৈছে, আমিতো নাজানো। আৰু নাজানো মানে কি একচুৱেলি নাজানোৱে, আমি কাম কৰা মানুহ, আমি ইলেক্ট্ৰিকৰ কাম কৰোঁ ইয়াতে। বিল্ডিংটো আমি সমস্ত ইলেক্ট্ৰিকৰ কাম আমিয়ে কৰোঁ। চাবলৈ যাওঁতে ইহঁত দুজনক ঘূৰি ফুৰা দেখিছোঁ, আৰু এজন আছিলে ঘূৰি ফুৰা দেখিছোঁ। আৰু তেওঁলোকৰ চেহেৰা চাই গম পাইছোঁ সিহঁত মানে অকল ড্ৰাগছ চাগছ কিবা কিবি খায় নেকি খায়। মই ডেফিনেটলি 100% খায়। তাৰপৰা আমি এনেই ফ'ল' কৰি আছোঁ। মই মোৰ লগৰকেইজনকো কৈ আছোঁ যে বুলিদা এইকেইটাৰ বোলো মানে মতি গতিটো বৰ ভাল দেখা নাই, যে সিহঁতৰ কিবা এটা ঘটনা ঘটি গ'ল। তাৰপৰা আমি আৰু তললৈ আহিলোঁ। সিহঁতি মানে ইয়াতে ঘূৰি ফুৰিছে তললৈ পৰা নামি আহি সিফালে গ'ল সেইফালে গ'ল। এজন দুইজন তলত সেইখিনিতে কথা পাতি আছে, কথা পাতিছে। তাৰ লগৰজন আগে খোজকাঢ়ি গ'ল আৰু মোৰ চাইকেলখন লৈ চলাই গৈ আছে। মই তেনেকুৱাতে তাক মোক ফ'ল' কৰি আছোঁ। ফ'ল' কৰোঁতে মানে চাইকেলখন মোৰ চাইকেলখনকে লৈ গ'ল, ধৰিলোঁ আৰু